পংকজ পল্লৱ শৰ্মাৰ কিডনেপৰ দৃশ্যগ্ৰহণ আৰম্ভ। বিশিষ্ট পৰিচালক সংস্কৃতিৰ পূজাৰী পংকজ পল্লৱ শৰ্মাৰ নতুন ৱেব ছিৰিজ কিডনেপৰ দৃশ্যগ্ৰহণ দেওবাৰৰ পৰা ৰঙিয়াৰ বিভিন্ন লোকেশ্যনত আৰম্ভ হৈছে। এই উদ্দেশ্যে পুৱা তিনিআলিত শুভ মুহূৰ্ত অনুষ্ঠান অনুষ্ঠিত হৈ যায়। পৰিচালক শৰ্মাই সঞ্চালনা কৰা অনুষ্ঠানটিত বন্তি প্ৰজ্বলন কৰে অৱসৰপ্ৰাপ্ত শিক্ষক জ্ঞানেন্দ্ৰনাথ মহন্তই। কেমেৰাত মাল্যৰ্পণ কৰে অভিনেতা নয়ন কৌশিকে। অধিবক্তা সৈয়দ মুস্তাফা আহমেদে কেমেৰাৰ ছুইচ অন কৰে। সাংবাদিক শামছুল হকে নাৰিকল ভাঙি শুভাৰম্ভ কৰে। মুহূৰ্ত শ্বটত অংশগ্ৰহণ কৰে ৰীনা মহন্ত আৰু নিহাৰিকা ভট্টাচাৰ্যই। কিডনেপৰ চিত্ৰগ্ৰহণ মুবাৰকৰ, মেকআপ অঞ্জুৰ। বিভিন্ন চৰিত্ৰত অভিনয় কৰিছে নয়ন কৌশিক, ৰীনা মহন্ত, নিহাৰিকা ভট্টাচাৰ্য, নছিউৰ ৰহমান, ধীৰেন বৰ্মন, সৈয়দ মুস্তাফা আহমেদ, মনজিৎ কলিতা, লিপি, জয়ন্তজিৎ কলিতা, অঞ্জু কলিতা, ৰইচ ৰাইহান, ৰোহন আহমেদ, দিছাম আলী, কংকন অনন্যা বৰ্মন, জ্যোতিষ্মান, প্ৰজ্ঞা আদি কেইবাগৰাকীও শিল্পীয়ে। সংগীত গ্ৰুপ অফ ক্ৰিয়েশ্যনে যোৱা 25টা বছৰে আমি ৰঙিয়াত অভিনয়ৰ কৰ্মশালা অনুষ্ঠিত কৰি আহিছোঁ আৰু অভিনয় কৰ্মশালাৰ লগত সংগতি ৰাখি আমি এই বছৰ ৱেব ছিৰিজ এখন নিৰ্মাণ কৰিবলৈ লৈছোঁ। ৱেব ছিৰিজখনৰ নাম হ'ল কিডনেপ। কাহিনী আৰু ৰচনা পৰিচালনা মোৰ। এই ৱেব ছিৰিজখনত যি কৰ্মশালাত ছাত্ৰ ছাত্ৰীসকলে প্ৰশিক্ষণ লৈছিল তেওঁলোকক সামৰি লোৱা হৈছে আৰু আমি কিডনেপৰ লগত জড়িত বিভিন্ন ধৰণৰ কথা, বৰ্তমান এই কিডনেপ শব্দটোৱে কেনেকৈ আমাৰ সমাজক প্ৰভাৱিত কৰিছে তাৰ বিভিন্ন অংশ দেখিবলৈ যত্ন কৰিম। আৰু এই ৱেব ছিৰিজখন পংকজ পল্লৱ অফিচিয়েল নামৰ ইউটিউব চেনেলটোত এই মাহৰ শেষৰ ফালে সম্প্ৰচাৰ হ'ব। আমাক জনাব কোন কোন থাকিব। এই ৱেব ছিৰিজখনত আছে অসমৰ ভ্ৰাম্যমান জগতৰ সৰু পৰ্দাৰ এগৰাকী জনপ্ৰিয় অভিনেতা নয়ন কৌশিক। ইয়াৰ লগত থাকিব আমাৰ ৰঙিয়াত যিসকলে এই প্ৰশিক্ষণত অংশগ্ৰহণ কৰিছিলে, নলবাৰীত যিসকলে অংশগ্ৰহণ কৰিছিলে, মুকালমুৱা আৰু বাহেতাচালে যিসকল ছাত্ৰ ছাত্ৰীয়ে প্ৰশিক্ষণ লৈছিল তেওঁলোককহে বেছিকৈ গুৰুত্ব দিয়া হ'ব। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম।